মানুহ মোৰ বহুত আনন্দিত হৈছোঁ মই আৰু বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে ৰাইজে ইমান সঁহাৰি দিছে। এই সঁহাৰি পায় আৰু আগন্তুক 7 তাৰিখলৈকে 11 তাৰিখ পৰ্যন্ত মোৰ লগত মই বহুত আশা কৰিছোঁ। আপুনি যদি জয় হ'ব পাৰে প্ৰথম আপোনাৰ কাম কি কৰিব? মই যদি জিকাৰ পিছত ৰাইজে বিচৰা মানে আৰু বহুতো সুৰা সমস্যা মোক দাঙি ধৰিছে ৰাইজে, সেইখিনি মই সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। তেনেকুৱা আজি বাইক লৈ আছিল ৰাস্তা ঘাটত কেনেকুৱা সমস্যা দেখা পালে? ৰাস্তা ঘাট বহুত সমস্যা দেখা পাইছোঁ। মই ৰাস্তাখিনিও চেষ্টা কৰিম। ৰাইজে যদি মোক জিকায়, ৰাইজে মোক সঁহাৰি দিয়ে যদি সেই সঁহাৰিতে ময়ো ৰাইজত মনোনীত হৈ ময়ো চেষ্টা কৰিম। আপোনাৰ প্ৰতীক চিহ্নটো কি? মোৰ প্ৰতীক চিহ্ন নাও। আজি কিমান মানুহ আহিছে? 1400ৰ বেছি মানুহ আহিছে আজি। আপোনাৰ নামটো কি? মোৰ নাম মাছুমা চুলতান আহমেদ। সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। তাৰপিছত আজি যে আমি বাইক ৰেলী লৈ আহিছিলোঁ, ইমান মানুহ যে আজি হৈছে আমি কল্পনাও কৰিব পৰা নাই যে আজি আমাৰ ইমান মানুহ হ'ব। কিন্তু আমি যিখিনি বাইক লৈ আহিছিলোঁ গোটেইখিনি মানুহ আমাৰ 6 নম্বৰ ৱাৰ্ডৰে হয় আৰু আমাৰ প্ৰাৰ্থীজনৰ নাম হৈছে মাছুমা চুলতান আহমেদ। তেখেতৰ প্ৰতীক চিহ্ন হৈছে নাৱৰ ছবি। আমি নিশ্চিতভাৱে নাৱৰ ছবিত ভোট দি আমি জয়যুক্ত হ'ম বুলি মই আশা কৰিছোঁ। আৰু মানে কিমান মানুহ হৈছে? আজি মোটামুটি 1400ৰ পৰা 1500 মানুহ হৈছে। আজি গোটেইখিনি 6 নম্বৰ ৱাৰ্ডৰে মানুহ হয়। আমাৰ মিডিয়াৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ 6 নম্বৰ ৱাৰ্ডত মাছুমা চুলতানৰ বাইক ৰেলী আছিল। তেখেতৰ লগত আমি বাইকখিনিক যে কিবা দিম সেই বুলিও নহয়, সৎ ইচ্ছাই মানুহখিনি আহিছে আৰু প্ৰতিজন বাইক লগত যিজন মানুহ উঠিছে আমাৰ 6 নম্বৰ ৱাৰ্ডত একদম নিজা ভোট হয়। আমি বেলেগৰ পৰা কোনো বাইক অনা নাই। আমি ইয়াৰে দ্বাৰা মানে আমি এটা কথা ক'ব পাৰোঁ যে আমাৰ জয় নিশ্চিত ইনশাআল্লাহ। আনুমানিক কিমান মানুহ আহিছে? আনুমানিক 1400ৰ পৰা 1500 মানুহ। আৰু বহুত মানুহ আমাৰ থৈ আহিছোঁ, যিহেতু বাইকৰ অলপ হেৰি আছিল সেইকাৰণে থৈ আহিছোঁ। কথা হ'ল আমি আমাৰ শিক্ষিত সমাজ, যুৱ সমাজ, আমাৰ মুৰব্বী সমাজ, আমাৰ খেতিত কাম কৰা সাধাৰণ মানুহখিনিক লৈ আমি আছোঁ। আমি কাৰো লগত যুদ্ধ কৰি নহয়, আমি কোনো ধৰণৰ হেৰি কৰি নহয়, আমি নিৰহ মানুহৰ লগত আছোঁ। আমাৰ মাছুমা চুলতানা তেখেত এজনী শিক্ষিত যুৱতী, গতিকে আমাৰ সমূহ ৰাইজ তেখেতক ভাল পাই ভোট দি জয়যুক্ত কৰিব, এইটো খাটাং নিশ্চিত। আমি আমাৰ কেণ্ডিডেট মাছুমা চুলতানা যদি মহান ওপৰলাই জিকাই লৈ আহে, প্ৰথমতে আমাৰ কাম হ'ব সাধাৰণ মানুহখিনিৰ উন্নয়ন। সাধাৰণ মানুহৰ ঘৰৰ ওচৰত যিখিনি ৰাস্তা ঘাট আমি যাব পৰা নাই সেইখিনি আমি নিশ্চিতভাৱে উন্নয়ন কৰিম।